কিমাননো আৰু স্বাস্থ্যৰ কথা ভাবিম, কেতিয়াবা মনটোৰ কথাও ভাবিব লাগে নে কি কয়। ৰাতিপুৱা একাপ গাখীৰ চাহ লগত অলপমান মেগী, এই কম্বিনেশ্যনটো মোৰ খুব বেছি ভাল লাগে। কেতিয়াবা কেতিয়াবা এনেকৈ খাওঁ। আৰু এইফালে দেখিছেনে গলু আৰু বনি গৰমত উৎপাতত এহেঁতিও ভিতৰৰ ফেনৰ তলতে ৰখাইছোঁ আৰু নহ'লে উপায় নাই। আৰু এয়া মা আৰু মই যাবলৈ ওলাইছোঁ অকণমান বজাৰ কৰিবলৈ। কি বজাৰ কৰোঁ আপোনালোকে দেখিবই বাৰু। এইফালে আমি দুইজনী আহি পালোঁহি হাৰ্ডৱেৰ দোকান, মানে ঘৰুৱা কিবা বজাৰ কৰিবলৈ আছিলে। ঘৰটো অকণমান কিবা এটা কৰিম, কি নকৰিম আপোনালোকক দেখাই থাকিম। বাকী এফালে আমাৰ মানুহকেইজন আজি অলপ বেলেগ কামত ব্যস্ত থকাৰ বাবে আমি দুয়োগৰাকী আহিলোঁ। আহি পাই বজাৰ চজাৰ কৰি মেলি ঘৰলৈ গ'লোঁ। ঘৰত আৰু জানেই নহয়, ঘৰ যোৱাৰ পিছত পাকঘৰৰ দায়িত্বটো থাকেই। ভাত বনাবলৈ ল'লোঁ। ভাত পানী বনাই থাকোঁতেই মনলৈ আহিলে বোলো অকণমান থেকেৰা পানী বনাওঁ। এইফালে দেখিছেনে অলপমান যোৱা বছৰে শুকাই থোৱা থেকেৰা ধুনীয়াকৈ তিয়াই লৈছোঁ। আৰু এই থেকেৰা পানীখিনি গৰম দিনৰ কাৰণে খুব বেছি ভাল। আপোনালোকে যদি নাই কিনি আনি হ'লেও খাব দেই, থেকেৰা পানীটো মাজে সময়ে খাই থাকিব লাগে। এইফালে মায়ে কামবিলাক কৰি আছে, চাই আছে মানে মিস্ত্ৰীয়ে কৰি আছে। এইফালে ওপৰৰ ষ্টেপটো বন্ধ কৰি দিয়া হ'ল। আৰু এই গৰমৰ উৎপাতত মই কি হৈছে মই নিজেই গম পোৱা নাই। ৰাইজ ইমান বেছি গৰম পৰিছে। পিছে আজি বতৰটো অলপমান ভাল। এই ভিডিঅ' ক্লিপকেইটা আগৰ দুদিনমান। এইফালে মিস্ত্ৰীসকলক আৰু মাক অকণমান চৰ্বত দিলোঁ খাবলৈ। গৰমত যিহেতু কাম কৰি আছে, মায়েও কাম চাই আছে, গৰম বহুত বেছি পৰিছে। বাকী কেনেকুৱা লাগিলে আজি ভিডিঅ'টো চাব দেই, চৰি ক'ব দেই।